নমস্কাৰ, মোৰ নাম অৰ্চনা ডেকা। মই বাৰন্তি মণিয়াৰী পাৰাকুচি গাঁও পঞ্চায়তৰ পৰা খেলিছোঁ। 52 নম্বৰ। বাৰন্তি মণিয়াৰী পাৰাকুচি গাঁও পঞ্চায়ত। আমাৰ এইটো পলকবাৰী সমষ্টি। ৰঞ্জিত দাস। 126টা। মই ৰাইজৰে কাম কৰিম বুলি ভাবিছোঁ। ৰাইজে মোক যিহেতু জিকাব, ৰাইজৰ হৈয়ে কাম কৰিব লাগিব। আমাৰ মাগুৰপাৰা গাৰুবৰী মাগুৰপাৰা বানন্তি। মই ছাপোৰ্টো কৰিছে আৰু ৰাইজৰ মানুহ, গাঁৱৰ মানুহো ছাপোৰ্ট কৰিছে, দলৰ মানুহো কৰিছে। শ্ৰীযুত হেমাংগ ঠাকুৰীয়া। হয়। অনুভৱ মানে প্ৰথম খেলিছোঁতো অলপ ভয়ো লাগে দিয়কচোন, আৰু কোনোদিন এইবিলাকত পৰা নাই। ৰাইজৰ দ্বাৰাই যি হয় আৰু। আঞ্চলিক পঞ্চায়তৰ দেখিছে কেনেকুৱা ধৰণৰ এটা অনুভৱ, মানে ৰাজনীতি আপোনাৰ সৰুৰ পৰাই আপোনাৰ ইচ্ছা আছিলে নেকি? এনেকুৱা ইচ্ছা নাছিলে, কিন্তু আৰু এইবাৰে প্ৰথম উঠিছোঁ, কি হয় চাওঁ দিয়কচোন। আমাৰ যিহেতু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহুত দক্ষ মুখ্যমন্ত্ৰী বুলিয়ে ক'ব লাগিব। হয়। তেখেতক আপুনি কেনেকুৱা ধৰণৰ আপুনি মানে ৰাজনীতি হিচাপে মানে চাইছে? তেওঁকতো ভালে পাইছোঁ আমি। জালুকবাৰী সমষ্টিৰ পৰা তেওঁ প্ৰথম খেলিছিলে, এতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈছে। তেওঁতো ভালে কাম কৰিছে, ৰাইজৰখিনি যি কৰিব লাগে চব ঠিকে কৰিছে। নিৰ্বাচন খেলা উদ্দেশ্যটো কিয় ল'লে? চাওঁ, এবাৰ খেলি ৰাইজৰ হৈ কাম কৰিব ওলাইছোঁ যিহেতু, চাই লওঁ। ময়ো প্ৰথম সেইটো গম পোৱা নাই চাগে, এতিয়ালৈকে গম পোৱা নাই মই। আপোনাৰ আশা কিমান মান ভোটত জয়ী হ'ব? সেইটোতো আৰু ক'ব নোৱাৰো দিয়কচোন, এতিয়া ৰাইজেহে জানে, এতিয়া ৰাইজে কিমান দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।